তাৰ মানে সকলোৰে এটা বেকগ্ৰাউণ্ড আছে, ভাল কৰি পঢ়িছে, কষ্ট কৰিছে, চাকৰি পাওঁ বুলি কোনেও পোৱা নাই। আৰু আজি বহুতে কয়, বহুতে ময়ো মাজে মাজে ভাবোঁ যে ঠিক আছে, কিন্তু এই চাকৰিখিনি স্বচ্ছতা হোৱাৰ ফলত আমাৰ আৰু এটা কি লাভ হৈছে, যেতিয়া ল'ৰা ছোৱালীয়ে স্কুলত পঢ়িব আৰম্ভ কৰিছে যে নহয় পঢ়িলে চাকৰি পায়। আগতে অসমত এটা ধাৰণা হৈছিলে যে পঢ়িলে চাকৰি নাপায়, গতিকে পঢ়ো কিয়? মাকে কয় ভাল কৰি পঢ়, ল'ৰাই কয় মা পঢ়িলে ক'ত চাকৰি পাম, গতিকে মাটিডোখৰ ৰেডি কৰি থোৱা, মাটিটো বিক্ৰী কৰিয়ে ল'ব লাগিব চাকৰি। এতিয়া মই টিভিত দেখিছোঁ সকলোৱে চাকৰি পাইছে, ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, কৃষকৰ ল'ৰা, বজাৰত দোকান দিয়া ব্যৱসায়ী ল'ৰা আৰু মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীও। আজি চৰকাৰী চাকৰিত সকলো শ্ৰেণীৰ লোকে মেৰিটৰ ভিত্তিত চাকৰি পাব পাৰিছে। আৰু মই আজি গেৰেণ্টি দিব ক'ব পাৰোঁ যে অসমক বাদ দি ভাৰতৰ কোনো ৰাজ্যতে ইমান স্বচ্ছতাৰ ভিত্তিত ক'তো নিযুক্তি হোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।